যি প্ৰেমৰ বাবে তই অন্ধ হৈ আছিলি সেয়া প্ৰেম নহয়। সিহঁতৰ দৰে ঘৰৰ ছোৱালীবোৰৰ এটাই সপোন থাকে, আমাৰ দৰে মানুহৰ ঘৰৰ বোৱাৰী হোৱাটো। কাগজে কলমে মই তেওঁৰ ছোৱালী নহ'ব পাৰোঁ, কিন্তু তেওঁৱে মোৰ দেউতা। ময়োতো দাদাক লগ পাইছোঁ, মোৰ প্ৰতিও দাদাৰ ব্যৱহাৰ একেই আছে। তথাপি তাক অলপমান খঙত থকা যেন অনুভৱ কৰিছোঁ। তেনেহ'লে ভৰসা তাৰ মানে তই ঘৰ পৰাই জানো? ছাৰ ৰুদ্ৰ, তই ভবাৰ দৰে নহয় কথাবোৰ। কি মই ভবাৰ দৰে নহয়? যদি তই কথাবোৰ জানিছিলি মোক কোৱা কিয় নাছিলি? ছাৰ চাবলৈ একো নাই, যাই ইয়াৰ পৰা। বৰষুণ জাক দি ভালেই হ'ল, বতৰটো ইমান শুকান হৈ পৰিছিল। ভাগ্য ভাল বৰষুণ দিয়াৰ সময়ত আমি ডাক্তৰ তাত আছিলোঁ, নহ'লে তিতিবুৰি ঘৰ পাব লাগিলহেঁতেন। মা, ডাক্তৰে কৈছে দেউতাক যদি আমি বাহিৰলৈ লৈ গৈ উন্নত চিকিৎসা কৰাওঁ দেউতাৰ বোলে সুস্থ হোৱাৰ সম্ভাৱনা আছে। আমি পাৰিম জানো ইমান পইচা যোগাৰ কৰিব? যোগাৰ কৰিব পাৰিব লাগিব। কিন্তু কেনেকৈ? প্ৰয়োজন হ'লে মোৰ গহনা গাঁঠৰি সা সম্পত্তি সকলোবোৰ বিক্ৰী কৰি দিম, কিন্তু দেউতাৰক সুস্থ কৰিব লাগিব। কি হ'ল? তই বৰষাক ক'লি নে কথাবোৰ? কথাবোৰ ক'বলৈতো গৈছিলোঁ, কিন্তু ইতিমধ্যে ৰুদ্ৰই কথাবোৰ গম পাইছে। তাৰ বহুত খং উঠি আছে, মোৰতো ওচৰলৈ যাবলৈ সাহস নহ'লে। যি ভয় আছিল সেয়াই হ'ল। কি হ'ব এতিয়া? কি হ'ল বৰষা? বৰষা, তোমাক কিবা চিন্তা কৰি থকাৰ নিচিনা লাগিছে। একো নাই হোৱা মা, মই একো চিন্তা কৰি থকা নাই। ৰুদ্ৰই তোমাক কিবা কৈছে নেকি? নাই কোৱাটো। তুমি মোক মিছা কথা কৈছা। মই অনুমান কৰিব পাৰিছোঁ ৰুদ্ৰই তোমাক খং কৰিছে। চোৱা, স্বামী স্ত্ৰীৰ মাজত সৰু সুৰা সংঘাত হৈয়েই থাকে, তাত মোৰ সোমাবলগীয়া একো নাই, কিন্তু তোমালোকৰ মাজত যে কিবা এটা হৈছে সেইটো মই নিশ্চিন্ত। সকলো কথা জনাৰ মোৰ অধিকাৰ নাই, আৰু তুমিও মোক ক'ব নালাগে। এইবোৰৰ মাজত মই এই কাৰণেই সোমাইছোঁ কাৰণ বৰ্তমানৰ পৰিস্থিতিটো তুমি জানাই। মোৰ ভয় লাগে দেউতাৰৰ ষড়যন্ত্ৰৰ বলি পুনৰ যাতে আমি নহওঁ। যদি এনেকুৱা পৰিস্থিতি হয়, যদি তুমি অকলে চম্ভালিব পৰা নাই, আমাক ক'বা। আমি আটাই এক লগ হৈ যুঁজাৰ চেষ্টা কৰিম। মই আপোনাক কথাবোৰ কেনেকৈ কওঁ যে জীৱনৰ এটা ডাঙৰ সত্য মই আপোনালোকৰ পৰা লুকুৱাই ৰাখিছোঁ।
তই মোৰ এটা কাম কৰিব লাগিব। কি কাম ছাৰ? কামটো সৰু, কিন্তু তই তাৰ উচিত মূল্য পাবি। তই এতিয়াই ৰুদ্ৰক ফোন কৰিব লাগিব আৰু ক'ব লাগিব, হেল্ল' দাদা, কথা এটা শুনিলোঁ নহয়, আমাৰ বৌ বোলে এজনী অপৰাধীৰ ছোৱালী, ধনঞ্জয় ৰাজগুৰু, যাৰ ওপৰত নাই বুলিও 50টা মাৰ্ডাৰ কেছ। তেওঁৰ ছোৱালী হেনো আপোনাৰ পত্নী। কি হ'ল হা? নুবুজে। কোনে কৰি আছে বাৰু এইবোৰ কাম? কোনে কৰিব আৰু? নিজৰ দেউতাকে? কি হ'ব এতিয়া? নাজানো। ভাল পোৱা মানুহজনীক ইমান কেনেকৈ খং কৰিব পাৰে? ভাল পোৱা মানুহজনীকে আটাইতকৈ বেছি খং কৰা যায়। আজি এনেকৈয়ে থাকক, কাইলৈ মই ৰোজালীক চব কথা কৈ দিম। কি চিন্তা কৰি আছ? টেনশ্যন নল'বি, মই আছোঁ নহয়। কি তোৰ ৰ'দালি কি মেজিচিয়ান নেকি যে আহি তাই ফু মাৰি দিব, সমস্যাবোৰ সমাধান হৈ যাব? যি টি বকি থাকে। সন্তানৰ ভালৰ বাবে মাক বাপেকে কেতিয়াবা কেতিয়াবা সন্তানক কষ্ট দিবলগীয়া হয়। তাৰ মানে এইটো নহয় যে মৰম নাই। তোক মই নিৰাপদে ৰাখিব বিচাৰিছিলোঁ। চকু খুলিল তোৰ, বুজিলি তই? বৰষা যেতিয়া নামে, বৰষা যেতিয়া নামে। তই এতিয়া বুজিছ, সেইদিনা তই মোৰ সন্মুখত অভিনয় কৰিছিলি, মোক ঠগিছিলি। কি জান ৰুদ্ৰ, মই যি কৰিছোঁ তোৰ ভালৰ কাৰণেই কৰিছোঁ। তই ভাবি লৈছিলি যে মই তোৰ শত্ৰু, মই তোক কষ্ট দিছোঁ। মেকুৰীবোৰক দেখিছ নহয়, পোৱালীবিলাক জন্ম দিয়াৰ পাছত তাৰ মাকে ডিঙিত কামুৰি সুৰক্ষিত স্থানলৈ লৈ যায়। মানুহৰ ক্ষেত্ৰতো তেনেকুৱাই হয়। সন্তানৰ ভালৰ বাবে মাক বাপেকে কেতিয়াবা কেতিয়াবা সন্তানক কষ্ট দিবলগীয়া হয়। তাৰ মানে এইটো নহয় যে মৰম নাই। তোক মই নিৰাপদে ৰাখিব বিচাৰিছিলোঁ। চকু খুলিল তোৰ, বুজিলি তই? তই কি ভুল কৰি আছিলি? যিজনী মানুহে নিজৰ জন্ম পৰিচয় লুকুৱাব পাৰে, সেইজনী মানুহে কি কৰিব নোৱাৰে? যাৰ জন্ম পৰিচয়ক লৈয়ে খেলি মেলি আছে, তাৰ গোটেই জীৱনটোৱে খেলি মেলি। যি এবাৰ মিছা মাতিব পাৰে,
তেওঁ এশবাৰ মিছা মাতিব পাৰে, এশবাৰ। বৰষা, ৰুদ্ৰৰ খঙৰ কাৰণ কি? সি কিয় ইমান খঙত আছে? কোৱা বৰষা। মা, যদি মোক দেউতাই কিবা এটা কথা ক'বলৈ বাধা দি থৈছে, আনকি মোক শপতো দি থৈ দিছে, তেতিয়া মই কি কৰা উচিত? দেউতাৰ কথা শুনি জানো মই ভুল কৰিলোঁ? তুমি তোমাৰ দেউতাৰাক প্ৰথমে পাইছা, গতিকে দেউতাৰৰ স্থান তোমাৰ জীৱনত প্ৰথম। দেউতাৰ কথা শুনিবলৈ তুমি বাধ্য, কিন্তু কথাটো যদি বহুত প্ৰয়োজনীয় তেন্তে তুমি তোমাৰ দেউতাৰাক মান্তি কৰাবই লাগিব। স্বামী স্ত্ৰীৰ সম্পৰ্ক বিশ্বাসৰ ওপৰত স্থিতি থাকে। কিছুমান কথা তুমি ৰুদ্ৰক নোকোৱা মানে তাৰ এনেকুৱা লাগিব পাৰে যে তুমি তাৰ পৰা কিছুমান কথা লুকুৱাইছা। হয়তো তোমাৰ ঠাইত তুমি শুদ্ধ, তোমাৰ দেউতাৰাও শুদ্ধ, কিন্তু ৰুদ্ৰৰ ঠাইত ৰুদ্ৰ শুদ্ধ। মই যিমান দূৰ বুজিছোঁ তুমি নিশ্চয় ৰুদ্ৰক কথাবোৰ ক'বলৈ বিচৰা নাই। ভাবি চোৱা, সিদ্ধান্ত তোমাৰ। যদি কথাটো কোৱাৰ ফলত তোমালোকৰ সম্পৰ্ক সুদৃঢ় হয় তেনেহ'লে তুমি কৈ দিয়া, কিন্তু তাত তোমাৰ দেউতাৰাৰ অনুমতি থাকিব লাগিব। বৰষা, মই এইকাৰণেই কৈছোঁ কাৰণ ৰুদ্ৰৰ অকৰা খংটো তুমিও দেখিছা, ময়ো দেখিছোঁ। এই খঙৰ পৰিণামৰ কথা ভাবি তুমি সিদ্ধান্ত লোৱা। বা, দেউতা অলপ ব্যস্ত হৈ আছে, পিছত কথা পাতিবি দে। মই ফোন কৰিলে তহঁতে অনবৰতে ব্যস্তই হৈ থাক যে। দৰকাৰী কথা আছে, দেচোন দেউতাক ফোনটো। বা, দেউতাই মানে মাৰ লগত কথা পাতি আছে। জানই দেখোন, মা থাকিলে দেউতাই কথা পাতিবলৈ টান পায়। বৰষা যেতিয়া নামে, বৰষা যেতিয়া নামে, অঁ বা, ক। দেউতাক ফোনটো দেচোন, কথা আছে। তই ভালে আছনে? প্লিজ দেউতাক দেচোন। বা, দেউতা অলপ ব্যস্ত হৈ আছে, পিছত কথা পাতিবি দে। মই ফোন কৰিলে তহঁতে অনবৰতে ব্যস্তই হৈ থাক যে। দৰকাৰী কথা আছে, দেচোন দেউতাক ফোনটো। বা, দেউতাই মানে মাৰ লগত কথা পাতি আছে। জানই দেখোন, মা থাকিলে দেউতাই কথা পাতিবলৈ টান পায়। আঁতৰলৈ মাতি আনি ফোনটো দে না। উফ ৰাম, নুবুজ কিয়? পিছত কথা পাতিবি দে। হৈছে কি? আজিকালি মোৰ কথাবোৰত গুৰুত্বই নিদিয়া হ'ল যে।
মই বুজাওঁ তোমাক। মইতো ক'বই বিচাৰিছিলোঁ সকলোবোৰ কথা, কিন্তু দেউতাইহে ৰখাই দিলে মোক। তই মোৰ শপত খাই কওঁ, ৰুদ্ৰক যাতে এইষাৰ কথা কেতিয়াও নকওঁ। ৰুদ্ৰ আৰু সিহঁতৰ পৰিয়ালৰ মানুহবোৰৰ পৰা কথাটো সদায় লুকুৱাই ৰাখিবি। দে মোক শপত, দে মোক কথা, দে মোক। মই কথা দিছোঁ দেউতা, মই এই কথা ৰুদ্ৰ আৰু তেওঁলোকৰ ঘৰৰ পৰিয়ালৰ মানুহক কাকোৱে জানিবলৈ নিদিওঁ। মোৰ বিশ্বাস আছে তোমাৰ খং কমিব আৰু তুমি মোক বুজিবা। ৰুদ্ৰ, তহঁতৰ মাজত কি হৈছে মই নাজানো, কিন্তু সেইটো জানো যে বৰষাই তোৰ পৰা কিবা এটা লুকুৱাইছে। বৰষাই কৈছে মোক দেউতাকে হেনো তাইক মানা কৰি থৈছে কথাবোৰ ক'বলৈ। দেউতাকে মানা কৰিছে, কিন্তু মই যে সুধি আছিলোঁ তাইৰ ওচৰত মোৰ কথা কোনো ভেলু নাই নেকি? কিন্তু কথাটো কি মোক কচোন। বৰষা সোধাগৈ। ব'ল আমি দুই বৰষাৰ লগত কথা পাতোঁ। মই নাযাওঁ। এপাহিয়ালো খোৱা উশাহৰে ফুলে ডাৱৰৰে তুলিকাৰে ছবি আঁকি ফুৰে মৰুভূমি জ্বলোৱা বালি চন্দাৰে জোনে চিকিমিকি তৰা বলি দুচকুতে ৰুৱে বৰষা যেতিয়া